হাই ব'লা তুমি মোৰ হবা অৰ্ধাংগিনী। মাজুলী এজনী ছোৱালীৰ গীতটো যেতিয়াৰ পৰাই গাবলৈ ল'লে বিভিন্ন অনুষ্ঠানত অসমৰ বাহিৰৰ অকল তেখেতে কয় যে মোৰ মাজুলী প্ৰিয় ঠাই, আপোনালোক মাজুলীলৈ যাব, মাজুলীৰ সুন্দৰ পৰিৱেশ। আৰু সেই গীতটি য'ৰ পটভূমিত মানে গীতটো ৰচনা হৈছিলে সেই ঠাইকণতে আমি এইবাৰ মানে প্ৰতি বছৰে ৰাস পাতি আহিছোঁ আৰু এইবাৰ পাতি আহিছোঁ। সেইবাবে আমি তেওঁক উৎসৰ্গা কৰি তেখেতৰ নামতে আমি এইবাৰ প্ৰৱেশ পত্ৰৰ কোনো ব্যৱস্থা কৰা নাই। অহা ইংৰাজী 4, 5, 6 নৱেম্বৰ তাৰিখে মাজুলী মহাবিদ্যালয়ৰ খেলপথাৰত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা যুৱ সমন্বয় কৃষ্টি সংঘ মাজুলীয়ে অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। এইবাৰ ৰাসভাগী আমাৰ মৰমৰ শিল্পী সকলোৰে প্ৰিয় বিশ্ববিখ্যাত হিয়াৰ আমঠু জুবিন গাৰ্গ দেৱৰ নামত আমি উৎসৰ্গিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু লগতে ভূপেন হাজৰিকা দেৱৰ 100 বছৰ হোৱাত আমি তেখেতলৈও শ্ৰদ্ধাঞ্জলি জনাম। আৰু 3 দিনৰ কাৰ্যসূচী জুবিন গাৰ্গৰ দেৱৰ নামতে উৎসৰ্গিত হ'ব। আৰু আমাৰ ইয়াত মানে দৰিয়াৰ ঘাটতে কলিজা ঠেকেচি জুবিন গাৰ্গৰ অমৰ সৃষ্টি যি গীত বিভিন্ন মঞ্চত যেতিয়া পৰিৱেশন কৰে জুবিন গাৰ্গে, তেতিয়া মঞ্চৰ পৰা কয় যে আপোনালোকে মাজুলীলৈ গৈছেনে, মোৰ মাজুলী প্ৰিয় ঠাই, আপোনালোকেও মাজুলীলৈ এবাৰ আহিব। এইবাৰ যিহেতু আমাৰ হিয়াৰ আমঠু অতিকৈ মৰমৰ আমাৰ স্বনামধন্য শিল্পী জুবিন দা আমাৰ মাজত নাই, তেখেতৰ স্মৰণত তেখেতক স্মৰণ কৰিবৰ বাবে আমি এই ৰাসলীলাখন তেখেতৰ নামত উৎসৰ্গা কৰিবলৈ মনস্থ হৈছোঁ। আৰু আমাৰ যদিও আমি জুবিন দাৰ এই আমাৰ ৰাসখন উৎসৰ্গা কৰিম, তথাপিতো আমাৰ যি আধ্যাত্মিক ভাৱ, আমাৰ যি নিজস্বতা আছে ৰাসৰ, সেইখিনি আমি কেতিয়াও লোপ পাই যাবলৈ নিদিওঁ। আৰু এগৰাকী শিল্পী হিচাপে মই যিহেতু ৰাসখনৰ ভাও কৰোঁ, আৰু সেই হিচাপে যদিও ক'ৰবাত নহয় ক'ৰবাত হিয়াত মানে এটা অভাৱ অনুভৱ কৰি আছোঁ, তথাপিতো কিন্তু যিহেতু আমাৰ ৰাসখন জুবিনাৰ নামত উৎসৰ্গা হ'ব, সেয়েহে মনত দুগুণ হেঁপাহেৰে দুগুণ উদ্যমেৰে পুনৰ আগতকৈও যাতে আমি আৰু ভাল কৰিব পাৰোঁ সেই দিশে আগবাঢ়ি ওলাইছোঁ। আৰু সকলো ৰাইজক মই আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাম, আহিব। যিহেতু আমাৰ ৰাসখন 4, 5, 6 নৱেম্বৰ তাৰিখে দৰিয়াডুবিৰ পাৰত, সকলোৱে যাকে চিনি পায় এই দৰিয়াডুবি নামটো, যিহেতু জুবিনদাৰ গানে চিনাকি কৰি তুলিছিলে আমাৰ এই দৰিয়াডুবি, আৰু দৰিয়াডুবিৰ পাৰতে হ'ব আমাৰ ৰাসলীলা। সেয়েহে সকলো অসমবাসী ৰাইজক আমি আমন্ত্ৰণ জনাম। 4, 5, 6 নৱেম্বৰ ৰাসলীলা মহোৎসৱ আমাৰ মাজুলীত অনুষ্ঠিত হ'ব। মাজুলী যুৱ সমন্বয় কৃষ্টি সংঘই এইবাৰ 7মবাৰৰ বাবে আমি মাজুলী মহাবিদ্যালয় খেলপথাৰত দৰিয়া পাৰত আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। দৰিয়া পাৰত প্ৰথম আচলতে জুবিন গাৰ্গে তাতে মাজুলীত প্ৰথমটো অনুষ্ঠান আৰম্ভ কৰিছিল। দ্বিতীয়তে দৰিয়াডুবিক লৈ যিটো গীত আচলতে মাজুলীক লৈ উপস্থাপন কৰিছিলে, সেই গীতটো সমগ্ৰ অসমত জনপ্ৰিয় হৈছিল আৰু মাজুলীখনেও এক নতুন মাত্ৰা লাভ কৰিছিলে। শেহতীয়াকৈ মাজুলী জিলা প্ৰশাসন আৰু মাজুলীবাসীয়ে তাতে জুবিন গাৰ্গদেৱৰ মৃত্যুৰ পিছতে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছিলে। তাতে হেজাৰ হেজাৰ জনতাই চকু পানী টুকিছিল। সেই খেলপথাৰখনত মাজুলী মহাবিদ্যালয় সেই খেলপথাৰখনত আমি ৰাস অনুষ্ঠিত কৰি আহিছোঁ। এই বৰ্ষত জুবিন গাৰ্গদেৱৰ সোঁৱৰণত তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আমি সমগ্ৰ ৰাসখনত 3 দিনৰ ৰাসক তাতে তেখেতৰ নামত উৎসৰ্গা কৰিবলৈ আগবাঢ়িছোঁ। ইয়াৰে 2 নম্বৰ দিনা আমি যিহেতু ভূপেন হাজৰিকাৰ জন্মদিন, সেই দিনটোত তেখেতক স্মৰণ কৰি ভূপেন হাজৰিকা দেৱৰ উৎসৰ্গিত হ'ব ৰাস। গতিকে এই ৰাসখন আমি আচলতে এই বৰ্ষত তেখেতৰ নামত উৎসৰ্গা কৰি 3 দিনে মুকলি ৰাস কৰাৰ মনস্থ কৰিলোঁ। আজি সিদ্ধান্ত কৰিলোঁ ৰাজহুৱা সভা দি সম্পূৰ্ণ বিনামূলীয়াকৈ 3 দিনৰ ৰাস আমি অনুষ্ঠিত কৰিম। অন্তিম দিনা ৰাস আমাৰ মহিলাসকলে অনুষ্ঠিত কৰিব। পূৰ্বৰ দৰে আমি চেষ্টা কৰিম পূৰ্বতকৈও আমাৰ ৰাসৰ মানদণ্ড যাতে উন্নত হয়, তাৰ কাৰণে আমি সকলো ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমাৰ আখৰা আৰম্ভ হৈছে আৰু সকলো শিল্পী কলা কৌশলীয়ে ছেটিংছ নিৰ্মাণৰ পৰা ধৰি মুখা আদি সকলো কামত ইতিমধ্যে তেওঁলোক ব্যস্ত হৈ পৰিছে।